Dear viewers, 2022 চনত অনুষ্ঠিত হোৱা থাৰ্ড গ্ৰেডৰ পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। কুৱেশ্যনটো এনেকুৱা ধৰণৰ √225 divided by 729 minus √25 divided by 144 minus √16 by 81 ৰ মান নিৰ্ণয় কৰিব লাগে। ইয়াৰ মান নিৰ্ণয় কৰিব লাগিলে আমি প্ৰথমতে আমি কুৱেশ্যনটো পাতি ল'ব লাগিব 225 divided by 729 minus 25 divided by 144 minus √16 by কি হ'ব 81 হ'ব। আমি 225 হক আমি 15 স্কয়াৰ হিচাপেও আমি লিখিব পাৰো। 729 হক আমি 27 স্কয়াৰ হিচাপে লিখিব পাৰো। মাইনাস √25 হক আমি 5 স্কয়াৰ হিচাপে লিখিব পাৰো আৰু 144 হক 12 স্কয়াৰ হিচাপে লিখিব পাৰো। মাইনাস 16 হক আমি 4 স্কয়াৰ হিচাপে লিখিব পাৰো আৰু 81 হক আমি 9 স্কয়াৰ হিচাপেও লিখিব পাৰো। √15 ৰ ওপৰতো স্কয়াৰ আছে আৰু 27 ৰ ওপৰতো স্কয়াৰ আছে, গতিকে আমি 15 divided by 27 স্কয়াৰ আমি কমন ল'ব পাৰো। মাইনাস 5 by 12 আমি হোল স্কয়াৰও লিখিব পাৰো। মাইনাস ঠিক তো দ্ৰুপ 4 by 9 হোল স্কয়াৰ আমি লিখিব পাৰো। তাৰ পিছত আমি স্কয়াৰ আৰু ৰুট কেনসেল কৰি দিব পাৰো। স্কয়াৰ ৰুট কেনসেল, স্কয়াৰ ৰুট কেনসেল। এতিয়া থাকিব ওপৰত 15 divided by 27 minus 5 by 12 minus 4 by 9। এতিয়া যদি আমি 3 ৰে কাটো, 3 15 ৰ ভিতৰত 5 টাইমছ যায় আৰু 3 27 ৰ ভিতৰত 9 টাইমছ যায়। তেন 5 by কি হ'ব 9 হ'ব, minus 5 by কি হ'ব 12 হ'ব, minus 4 by 9 হ'ব। এতিয়া 9 12 আৰু 9 ৰ আমি এলসিএম উলিয়াব লাগে। 9 12 আৰু 9 ৰ এতিয়া 3 ৰে যাব লাগিব। 3 9 ৰ ভিতৰত 3 টাইমছ, 3 12 ৰ ভিতৰত 4 টাইমছ, 3 9 ৰ ভিতৰত 3 টাইমছ। এতিয়া আকৌ 3 ৰে দি দিও। 3 3 ভিতৰত 1 টাইমছ, 3 4 ৰ ভিতৰত 4 টাইমছ, 3 3 ভিতৰত 1 টাইমছ। এতিয়া এইখিনি যদি আমি পূৰণ কৰো আমি কিমান পাম? 3 3 গুণ 9, 9 4 গুণ কিমান হ'ব 36 হ'ব। তাৰ মানে কি হ'ব এলসিএম কিমান হ'ব 36 হ'ব। 9 36 ৰ ভিতৰত 4 টাইম যায়, 4 5 গুণ কিমান হ'ব 20 হ'ব। মাইনাস 12 36 ৰ ভিতৰত 3 টাইম যায়, 3 5 গুণ কিমান হ'ব 15 হ'ব। মাইনাস 9 36 ৰ ভিতৰত 4 টাইম যায়, 4 4 ৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব 16 হ'ব। এতিয়া আমি 20 ৰ পৰা যদি 15 গুছি যায় থাকিব কিমান 5 minus 16 divided by 36 is equal to কিমান হ'ব 5 ৰ পৰা যদি 16 যায় তেনে কি হ'ব minus 11 থাকিব divided by 36। এতিয়া আমাৰ এনসাৰটো এটো হ'ব। এনসাৰটো দিয়া আছে অপচন ডি নম্বৰত দিয়া আছে। The correct answer will be minus 11 by 36।